ৰংঘৰটো সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল যদিও পূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰে স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 চনত। আপোনালোকৰ প্ৰশ্ন হয় যে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ। ধন্যবাদ জনাইছোঁ আপোনালোকে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰাৰ বাবে আৰু স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা জানিব পাৰিব যে আপোনালোকে অসমৰ কীৰ্তিচিহ্ন ৰংঘৰ, কাৰেংঘৰ আৰু যিবোৰ কীৰ্তিচিহ্ন আছে সেইবোৰ চাবলৈ বহু দূৰ দূৰণিৰ পৰা পৰ্যটক আহিছে। ক'ৰ পৰা আহিছে? গুৱাহাটী, ডিগবৈ, মঙলদৈ, শদিয়াৰ পৰা ধুবুৰীলৈ, অসমৰ বাহিৰৰ পৰা পৰ্যটক আহিছে। গতিকে ভিডিঅ'টো চাই থাকক। আজিৰ ভিডিঅ'টো বহুতেই বেছি ভাল লাগিব চাবলৈ। ছাৰ বাইদেউসকলে ছাত্ৰ ছাত্ৰীসকলকো লৈ আনিছে ৰংঘৰ, কাৰেংঘৰ আৰু অন্যান্য যিসমূহ কীৰ্তিচিহ্ন আছে। ৰংঘৰৰ নিৰ্মাণ কাৰ্য সাধাৰণতে থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰিছিল। মাছ, বৰা চাউল, হাঁহ কণী, মাটিমাহ, অন্যান্য কিছুমান বস্তুৰ সংমিশ্ৰণক বিশেষভাৱে চিমেণ্ট প্ৰস্তুত কৰাৰ লগতে মাটিৰে তৈয়াৰী ইটাৰ দ্বাৰা নিৰ্মাণ হৈছিল। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰতো বহুত ঠাই ঘূৰিবলৈ আছে। ক'ৰ পৰা আহিছে? আমাৰ এওঁলোক যোৰহাট, চেলেংহাট। কেইজন আহিছে তোমালোক? আমি 62 আহিছোঁ। 62। ক'ত ঘূৰিম বুলি ভাবিছা আজি? ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱসাগৰ। মানে গোটেইকেইটা কীৰ্তিচিহ্ন পূৰা ঘূৰিব আৰু কাগজত সময় হয়গৈ আৰু প্ৰথমতে শিৱদৌল গ'ল, এতিয়া ৰংঘৰ সোমালে, তাৰপৰা তলাতল ঘৰ যাব, তাৰপৰা জয়সাগৰ পুখুৰী, ৰুদ্ৰসিংহ পাৰ্ক আছে তাত যাব। হেল্ল' মেম, ক'ৰ পৰা আহিছিলে? বোকাজান। হয়। স্কুলখনৰ নাম? গ্ৰীণ হিল ভিউ ইংলিছ হাই স্কুল। কেনেকুৱা লাগিছে আহি? বহুত ভাল লাগিছে। ভাল লাগিছে ন? আগতে আহিছেনে? ফালে আগত আহিছিলোঁ, এতিয়া পোৱালিকেইটাক লৈ কিনে আকৌ ছেকেণ্ড টাইম। হাই স্কুল হয়। সৰু 10, 9 অহা নাই, এতিয়া এক্সামৰ সময় আছে তাৰ কাৰণে অনা নাই। মেট্ৰিক হ'ব পূৰা হৈ থাকিলে। হয়। লগ পাই ভাল লাগিল। প্ৰথম সোমাবইতো গমেই পোৱা নাই এদিনলৈকে, এতিয়া সোমাবই আহে সিহঁতে। সোমোৱা হ'লে সুধিব ভাল হ'লহেঁতেন কেনেকুৱা লাগিছে। যামহে এতিয়া পোৱালিকেইটাই ক'ব কেনেকুৱা লাগিলে ন। আগতে এইফালে শিৱদৌল ফালে হ'লে ভাল লাগিলে কৈ আছিলে, সুধি ল'ব। ক'ত সোমালা? মন্দিৰত সোমালা, ভাল লাগিলে ন? আচ্ছা লগা, ঠিক আছে, থেংক ইউ। হেল্ল' মেম, ক'ৰ পৰা আহিছে? ৱেলকাম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেললৈ। ফেমাছ আছাম কেইজন আহিছে ষ্টুডেণ্ট? এতিয়া এইখিনি যে আহিছে এনেকৈতো চবৰেতো ধৰক টিকেটৰ পইচা লৈছে ন? ইহঁতৰ লৈছে নাই? লৈছে। 14 বছৰ পিছৰ তলৰখিনি নলয় বুলি শুনিছিলোঁ। সেইটো নাজানো, তাত সুধিব পালে, তাত গম পাওঁ। আৰু ক'ত যাব আজি? শিৱসাগৰ ন? শিৱসাগৰতো মেইন জেগাটো আছে ন? হোৱাটছ নেম? নেম? আয়ুষা। নেম? আকাংক্ষা। কোন ক্লাছ? 6. এওঁলোক আহিছে ৰঙিয়াৰ পৰা, গুৱাহাটী পাৰ হৈ ৰঙিয়া। এই যোৱা বছৰ মানে তাতে শংকৰ অধিৱেশন পাতি গৈছিলে ন? আপোনালোকে শংকৰী নি? নহয় ন? কেনেকুৱা লাগিছে আজি আহি? এক বাছ আহিছে বুলি কৈছে, মানে বেলেগকৈ ঘূৰি আছে আৰু যোনে য'ত যায়, হয় নাই? লগতে আজি কেনেকুৱা লাগিছে ইয়ালে? ভালে লাগিছে, আমি দেখা নাছিলোঁ, পুৰণা কীৰ্তিচিহ্ন এটা চালোঁ আমি আজি, খুব ভালে লাগিছে। কিতাপত পাই থাকে আগতে ল'ৰা ছোৱালীবোৰে। ভাইটি পাইছিলা নাই? কিতাপত দেখিছিলা নাই? আজি ওচৰৰ পৰা দেখি গ'ল লাগে, হয় নাই? ওচৰৰ পৰা খালি ওপৰলৈ যাব নোৱাৰিলে আৰু সেইটো বন্ধ আছে একেবাৰে ওপৰত। ধেমাই নদীৰ পাৰত ঢালিলে নলবিৰি না কহুৱা, ফটো বন্ধ আছে। আপোনালোক বাকী কেতিয়া অহা? ৰঙিয়াটো দূৰ আছে, এদিন লাগি গৈছে চাগে। 19 তাৰিখে আমি ৰাওনা হৈছিলোঁ। আমি 19 তাৰিখে পৰশুণ্ডলৈ গ'লোঁ, 21 তাৰিখে পৰশুণ্ডত গা পা ধুলোঁ, তাৰপৰা 22 তাৰিখে আহি আমি এনেকৈ আহি আছোঁ আৰু চাই তিনিচুকীয়া, ঢেকীয়াজুলি এনেকৈ চাই আহি আছোঁ। হয়। 19 তাৰিখৰ পৰা আহিছে, মই 18 তাৰিখে আহিলোঁ। কিন্তু ইয়ালৈ নহয়, মানে ময়ো মানে গৈছোঁ। আমি 19 তাৰিখ ৰবিবাৰে কাৰেংঘৰ গৈছিলে? গৈছোঁ। কি তাৰিখে গৈছিলে? মই 19 তাৰিখে গৈছিলোঁ। আজিয়ে গৈছোঁ আমি। মই 19 তাৰিখে গৈ আহিলোঁ। আমি এইবিলাক চাওঁ, লগ পাই ভাল লাগিল বাৰু। বাকী আপুনি তাৰে নি? ৰঙিয়া নি? এনে ৰঙিয়া ন? এই বাকী লগ পাই ভাল লাগিল বাৰু দেই। থেংক ইউ। এইফালে চিৰি আছে, এইপিনে চাই এতিয়া ওচৰতে ন? ওচৰতে, ঠিক আছে। এইপিনে পূৰা কেম্প ফটো মাত ব্যস্ত। এইফালে যাম এতিয়া। এইবোৰ স্কুলীয়া ষ্টুডেণ্টবোৰ আহিছে আৰু ক'ৰ পৰা আহিছে সুধিব লাগিব। আহি কেনেকুৱা লাগিছে? প্ৰথম আহিছে ন? হয়, ভাল। প্ৰথম মানে আগতে আহিছোঁ,
কিন্তু 2014 মানতে আহিছিলোঁ 14 ন এবাৰ 2025 কৰিলে আজি পাছ আহিছোঁ তেতিয়াহ'লে 14 যদি হ'ল আৰু মই যে এদিনো সোমোৱা নাই আজি সোমাইছোঁহে ইমান ওচৰত থাকি এইফালে আহিছে তোমালোক কোন স্কুলৰ পৰা আহিছা কোন ডিষ্ট্ৰিক্ট যোৰহাটৰ নি চব যোৰহাট নেকি এইফালে তাৰপৰা এইটো হৰিণা এটা আছে ইয়াৰ ওচৰলৈ যাওঁ এই ভাইটি ৰ'বা পলাইছে যে এই শুই আছে হৰিণটো ওপৰত দেখিছেনে এনেকৈ মহ যুঁজ মানে খুব মহ যুঁজ হয়তো এইফালে ক'ৰ পৰা আহিছা ভণ্টি এই এজন দেউতা নেকি এই উঠিবলৈ জেগা বিচাৰি ফুৰিছোঁ পোৱা নাই কোনফালে উঠিম এইফালৰ পৰা এইফালৰ পৰা এনেকৈ এই কোনফালৰ পৰা উঠিম ভাই এই কোনফালৰ পৰা উঠিলা মানে জঁপিয়াই উঠিব লাগিব দেই মৰি থাকিব নামি দিয়া ক'ত ঘৰ হা বিহুবৰ ইয়াৰ বিহুবৰ চব বিহুবৰ কি স্কুলৰ পিনৰ পৰা আহিছা কোন স্কুল আৰু দেউতা আৰু বেটা দেউতা মৰি যাবলৈ দে দেউতা ক'তো নাযাবা শুই থাকিবলৈ মন গৈছে নেকি সেইফালে যাম বাৰু কিমান ধুনীয়াকৈ বনাইছে দেখিছে নহয় মোতকৈ ওখ হয় ফাদাৰ এনেও দেউতাত টিকেটকৈ ওখ হয় ডাঙৰ ওখ নহ'লেও মানে ডাঙৰ হয় ন কি হ'ব মানে মোৰ নাম কিৰণাথ নেৱাৰ আৰু তোমাৰতো দেৱৰাজ নেৱাৰ দেৱৰাজ কিহত পঢ়িছা ক্লাছ 8 আপুনি ক'ৰ পৰা আহিছে অঁ মংগলদৈ ঢেৰ আহিছে আপুনি মংগলদৈ এই কেইজনমান দাদা কেইজনমান আহিছে কেমেৰালৈ লগত আহিছে নেকি হা অঁ ভাইটি ন কেনেকুৱা লাগিছে আজি আহি মই ভিডিঅ'ত হা এয়া মানে আপোনাৰ ল'ৰা ছোৱালী ভতিজা ভাল লাগিছে ন মোৰ ঘৰ ওচৰতে মানে এয়া ভাইটি তুমি কিহত পঢ়িছা কোন ক্লাছ কেজি উঠিবা ইয়াত উঠিবা বোলে অসমীয়া কথা নাজানে চাগে ন জানে ইয়াক উঠাই দিব লাগে এতিয়া মহ যুঁজ এইপিনে হৈ আছে দুটা মহ যুঁজি আছে আৰু তললৈ যাওঁ মই এইপিনে লগ পাই ভাল লাগিল বাৰু এই ভিতৰৰ পিনে যাওঁ এইফালে ফুল খুব ধুনীয়াকৈ ৰুই থোৱা আছে এইপিনে পৰা যাওঁ একদম এই হৰিণা উঠাইছে দেখিছে নহয় ভিডিঅ'টো চাই থাকক আৰু দেই কাক কিমান লগ পাওঁ ক'ৰ পৰা আহিছে সুধিব লাগিব তাৰপৰা যামগৈ আৰু এইপাহ পদুম ফুল ইয়াত চাওকচোন এইপিনে চৰাই যুঁজ এইপিনে মহ যুঁজ এইপিনে হাতী যুঁজ এনেকৈ কৰি পিনে এয়া পদুম ফুল ইয়াকো ঢালি দিব লাগিব কি নাম কৈ দিয়া ৰ'বা নাই হোৱা ডিগবৈ পেঙেৰি কোন হ'ব পেঙি এইফালে পূৰা অহা যোৱা কৰিছে দেখিছে নহয় ফুলবোৰ চাওকচোন ইমান ধুনীয়াকৈ এইপিনে ধুনীয়া লাগিছে বাকী এইফালে অলপমান ভিতৰলৈ সোমাই দিওঁ কি আছেনো ভিতৰত তাকে দেখুৱাম আপোনালোকক সেইফালে ফুল দেখিছে ৰুইছে কিন্তু এতিয়ালৈকে হোৱাগৈ নাই বাৰু এয়া মানুহ দেখিছে নহয় আৰু সৌফালে ল'ৰা ছোৱালীবোৰ বহি আছে মানে মই এতিয়া সোমাই যাম ভিতৰলৈ কি হৈছে আপোনালোকক ক'ম বাৰু ঠিক আছে এইপিনে পাই নাই কৈ ফটো মৰাত চবেই ব্যস্ত মানে যোৰহাটৰ পৰা আহিছে নহয় কোন স্কুল আছিলে মিলনজ্যোতি এম স্কুল ছাত্ৰ ছাত্ৰীসকল আহি আছে বাকী গোটেইখিনি বাইদেউ কেনেকুৱা লাগিছে আজি আহি ভাল লাগিছে বহুত ভাল লাগিছে ন ভণ্টি তুমি আগতে আহিছা নাই আগতে আহিছা ন আজিও আহিছা আজি ক'ত ফুৰিম বুলি ভাবিছা
পুৰা ফুৰিবা ন এইফালে ভিতৰলৈ সোমাই যাব পাৰি তো গৈ থাকোঁ এইফালৰ পৰা এনেকৈ তিনিটা যে ওপৰত যে ঘৰ আছে তিনিটা ঘৰলৈ গৈ আছোঁ বাকী চব ইটাবোৰ কেনেধৰণে নিৰ্মাণ কৰা হৈছিলে এয়া এইপিনে ফটো মৰাত ব্যস্ত হৈছে এয়া 2 মহল 2 নম্বৰ মহলত কি গ'লগৈ এইফালে এতিয়া ভিতৰলৈ যাওঁ আৰু এখন ওপৰলৈ উঠিব পাৰিম নেকি চাই লওঁ এইপিনে ধুবুৰীৰ পৰা আহিছে ন আৰু এজন ক'লৈ গ'ল একদম এইখিনি ফুল কিমান ধুনীয়া লাগিছে মজা লাগিছে ফুলবোৰ এইপিনে চব এইফালে আছে ওপৰলৈ যোৱা নেকি যাবা हेलो गाइस ये है रंगघर यहाँ पर देखिए हम रंगघर में आ रहा है रंगघर में आ गया है और हम इधर में जाएगा देखिए इधर जाएगा ये देखिए यहाँ से हमारा राजा ने यहाँ से राजा ने देखता है उधर बिहू नाच का नाचता है और हम जाएगा अभी हम इधर जाएगा हमारा नाम है खिलानाथ मेरा यूट्यूब चैनल में सब्सक्राइब और लाइक ये हमारा यूट्यूब चैनल लाइक शेयर कर देना है इसको अब हम जाएगा अभी हाँ बाय बाय बिग फैन थैंक यू ओके बाय সোমাই আহিলোঁ ভিতৰলৈ সোমাই আহিলোঁ বাকী আৰু ওপৰলৈ যাব পাৰি নেকি দাদা আৰু ওপৰলৈ যাব পৰা যায় নেকি চাওঁ তাকে ওপৰলৈ কেনেবাকৈ আৰু যাব পৰা যায় নেকি তাকে চাইছোঁ মানে ৰাস্তা এইফালে চাওক ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকল এখনি প্ৰণয়ৰে নৈ এইপিনে চাওক পুৰা ল'ৰা ছোৱালীবোৰ মানে গৈ চাওঁ যাবলৈ লৈছে চাগে এইখিনি এয়া এই যাবলৈ লৈছে আৰু এই যোৰহাটৰ আছিলে নেকি তাৰপৰা আমি যাম এতিয়া এয়া চাওক ধুনীয়াকৈ এটা ভিউ এইপিনে চাওক গ্ৰিল লগাই থোৱা আছে এই কিমান ধুনীয়া ভিউটো বৰ ধুনীয়া লাগিছে ন এইফালে চাওক বহুত দূৰ দূৰৰ পৰা ল'ৰা আছে এইপিনে চাওক ইমান ধুনীয়াকৈ চাফা কৰি দিছে ইমান চাফ চিকুণ কৰি দিছে আৰু আপোনালোকে সেইকাৰণে আহোঁতে একো লেতেৰা নকৰিব ভিতৰলৈ নানিব পেকেট চেকেট জাতীয় বস্তু মানে আনিলেও ধৰক পেলাই থৈ নাযাব ইয়াত লেতেৰা নকৰিব বেগতে লৈ যাব আৰু এইফালে বহিব পৰাকৈ ধুনীয়াকৈ চিট আছে দেখিছে ইমান চাফা কৰি থৈছে দেখিছে নহয় এইফালে বাকী সোমাই আহিলোঁ মঙলবাৰ আছিলে আজি ক'ত যোৱা হ'ব কোৱা আৰু আমি এইখিনি চাই যাম আৰু পূৰা ঘূৰিবা ন ঘূৰি কাজিৰঙা চাই মই 18 তাৰিখে আহিলোঁ 18 তাৰিখে আহি ঘূৰি ফুৰিছোঁ এতিয়া কাৰেংঘৰ চাৰেংঘৰ গৈ আহিলোঁ শিৱদৌলবোৰ কেতিয়াবা ঘূৰা হ'ল আজি ৰংঘৰ গুচি আহিলোঁ বাকী এতিয়া ভিডিঅ'টো চাই থাকক আপোনালোকে মানুহ ক'ৰ পৰা আহিছে কম বাৰু ঠিক আছে এইপিনে লগ পাই ভাল লাগিলে যাব আপোনাৰ মংগলদৈ ন আহিছে নাই আগতে আহিছে ঠিকে আছে দিয়ক সেইফালে যাবা পাখিতে পাখি লগা জুৰিব দুৰু দুৰু যাওঁগৈ আৰু দেই বহুত দেৰি ৰখা হ'ল চশমা আছে বাই বাই গাইজ মানে বহুত ধুনীয়া লাগে মানে ইয়াতে বিহু ফাংচন মেলা কিবা কিবি পতা হয় বহাগৰ বিহুৰ সময়তো যি কি নহওক এইফালে যাওঁ এতিয়া এইখিনি পৰা ল'ৰা ছোৱালীবোৰ আহি আছে স্কুলৰ ষ্টুডেণ্ট এইফালে চাওক এইপিনে ফটো কৰি মাৰি দিব নি আপুনি ক'ৰ পৰা আহিছে ডিব্ৰুগড় ওচৰত ইয়াত এইপিনে কাজিয়া কৰি আছিলে কাজিয়াখন এৰুৱাই থৈ আহিলোঁ জাষ্ট ভালো লাগি আছে কি কৰিব আৰু এতিয়া ইয়াতে মানে কেইটামান বগলী আছে চাওঁগৈ ওপৰত চাওক এইজোপা গছ তাতে এনেকৈ কৰি পিনে মানে কুইক কাউ
মই এফালৰ পৰা নোসোমালোঁ মানে এফালৰ পৰা সোমাই আহিলোঁ এফালৰ পৰা যাম কেতিয়া হয় আৰু পিছফালৰ পৰা চালে এনেকুৱা এটা দৃশ্য দেখিব কি নহওক যাওঁ এতিয়া ব'লক ইয়াতে আছে ৰংপুৰ মেলা বুলি সোমালোঁ আৰু এতিয়া যাওঁগৈ দেখিলে বহুতখিনি ঘূৰা হৈ যায় যিকি নহওক এতিয়া যাওঁ ব'লক ঘৰলৈ যাওঁ বাই বাই